অনুচুম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই লবিয়াৰ এটা ৰেচিপি লৈ আহিছোঁ আৰু মই এইটো গোটেই ৰাতিৰ কাৰণে তিয়াই থৈ দিছিলোঁ আৰু এতিয়া মই কুকাৰত এইটো দি দিছোঁ। দি পেলাই অলপ পানী দিছোঁ, দি পেলাই অলপ নিমখ দি দিছোঁ, তেতিয়া তাৰ ভিতৰত সোমাই যাব নিমখখিনি। আৰু এতিয়া মই এটা বস্তু দেখাবলৈ পাহৰি গ'লোঁ যে ইয়াৰ মানে যিটো ফেন ওলাইছিলে সেই ফেনটো মই কিন্তু পেলাইছোঁ। এইটো কিন্তু পেলাব, নহ'লে ইউৰিক এচিডৰ কাৰণে খুব বেয়া হয়। আৰু এতিয়া মই কি কৰিছোঁ, বিলাহী, আদা, নহৰু, পিঁয়াজ এইখিনি মই অলপ জালুক কেইটামান দি পেলাই এইখিনি মই ভালকৈ গ্ৰাইণ্ড কৰি ল'লোঁ। আৰু লবিয়াখিনিৰ কিন্তু মানে ফেনটো পেলাব, তেতিয়া মানে ভাল হয়। আৰু ইয়াত মই এনেই বেছিক মছলাই ব্যৱহাৰ কৰিছোঁ, জিৰা, ধনিয়া, হালধি, জলকীয়াৰ পেষ্ট আৰু অলপ গৰম মছলা দিছোঁ। আৰু দি পেলাই অলপ পানী দি থৈ দিছোঁ, তেতিয়ালৈকে শুকান যিখিনি মছলা আছে সেইখিনি অলপ ফুলি যাবগৈ। এই ধৰণে থৈ দিলে শুকান মছলাখিনি অলপ ভালকৈ ফুলি যায়গৈ। আৰু এতিয়া অকল 2 চিটিহে মাৰিছে, লবিয়া সিজোতে ইমান দেৰি নালাগে, অকল 2 চিটি মাৰিলেই হৈ যাব। আৰু এতিয়া আমাৰ এইটো পূৰা চাওকচোন, পূৰা সিজি গ'লগৈ। আৰু এতিয়া এইখিনি মই পানীখিনি কিন্তু ড্ৰেইন কৰি দিম, মই পূৰা পেলাই দিলোঁ। যিখিনি পানী আছিলে এইখিনি মই পেলাই দিলোঁ। আৰু এতিয়া মই এখন কেৰাহী পাতিছোঁ। কেৰাহী পাতি পেলাই ইয়াত মই অলপ তেল দি লৈছোঁ আৰু দি পেলাই ইয়াত অলপ মই হিং দিছোঁ, কাৰণ কেতিয়াবা হয়তো অলপ গেছ ফৰ্ম হ'ব পাৰে, সেইকাৰণে ইয়াত অলপ হিং দি দিছোঁ আৰু অলপ শুকান জলকীয়া দিছোঁ আৰু পিঁয়াজ অলপ থৈছিলোঁ, এই পিঁয়াজখিনি মই ইয়াত দি দিছোঁ। আৰু লবিয়া আমাৰ স্বাস্থ্যৰ কাৰণে খুব ভাল হয়, খুব প্ৰ'টিন আছে। তাৰপিছত ইয়াত ইমিউন ছিষ্টেম কৰে, সেইকাৰণে মানে এইটো খাব লাগে। আৰু ইয়াত মই তেজপাত দিছোঁ আৰু মই বিলাহী অলপ পিচি দিছোঁ আৰু অলপ বিলাহী মই এই ধৰণে টুকুৰাকৈ দি দিছোঁ। আৰু দি পেলাই আৰু এইখিনি ঢাকি দিছোঁ। আৰু এতিয়া ইয়াত যেতিয়া ওপৰত তেলটো বিৰিঙি আহিব, সেই সময়তে মই লবিয়াখিনি ইয়াত দি দিম। চাওকচোন কিমান ধুনীয়া হৈছে, আমাৰ গ্ৰেভিটো খুব ধুনীয়া হৈছে। আৰু তেলটো যেতিয়া বিৰিঙি আহিব তেতিয়াই এইটো দিব। আৰু এতিয়া মই লবিয়াখিনি ইয়াত দি দিছোঁ, দি পেলাই অলপ লৰাইছোঁ, চাইছোঁ যে অলপ পানীটো কম হৈছে, কাৰণ অলপ উতলিব লাগিব, যিহেতু মছলা, নিমখ এইবোৰ সোমাব, সেইকাৰণে অলপ মই পানী দিছোঁ। দি পেলাই মই এইখিনি উতলাই লৈছোঁ। আজি মই অলপ শুকান টাইপৰহে বনাম, দাইলৰ লগত খাবলৈ শুকান টাইপৰহে বনাম। আৰু এইটো বহুত ধৰণে বনাব পাৰি, যিকোনো চব্জিৰ লগত দি পেলাই বনাব পাৰি, যেনেকুৱা ইচ্ছা তেনেকুৱা বনাব পাৰি। সেয়া চাওকচোন এইখিনি কিমান ধুনীয়া হৈছে, চাওকচোন গ্ৰেভিটো কিমান ভাল হৈছে। ৰুটিৰ লগতো খাব পাৰে, ভাতৰ লগতো খাব পাৰে, পোলাওৰ লগতো খাব পাৰে। কেনেকুৱা হৈছে কমেণ্ট কৰি